পোনপ্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ আৰু তোমাৰ নাম আৰু পৰিচিত অকণমান জনাই দিব লাগে। মোৰ নাম মহম্মদ ৱাছিম আহমেদ, মই ডিব্ৰুগড়ৰ হয়। কি ডিপাৰ্টমেণ্টত পাইছা? মই ফিচাৰী ডিপাৰ্টমেণ্টত পাইছোঁ। অ'কে, তো এপইণ্টখন লেটাৰখন আজি পাইছা? হয়, পাইছোঁ। তোমাৰ হাতত আছে, তো এই অনুভৱটো কেনেকুৱা? ভাল লাগিছে। বছৰৰ অপেক্ষা অপেক্ষা হয়, 2-3 বছৰৰ অপেক্ষা হয়। আৰু কেনেকুৱা তোমালোকে মানে পঢ়া অনলাইন অফলাইন কিতাপ কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা? মষ্ট অফ দ্য প্ৰিপাৰেশ্যন মই চেল্ফ ষ্টাডিয়ে কৰিছিলোঁ, বাকী ইউটিউবৰ পৰা চোৱা হয়। আৰু ক'ব গ'লে ইণ্টাৰেষ্টিংলি মানে মোৰ এক্সামটোত মেথমেটিক্সে বহুত হেল্প কৰিলে। আৰু এইটো এক্সামৰ কাৰণে বুলি নহয়, কিন্তু আপোনাৰ পৰা মই পঢ়া হৈছিলে ইউটিউবৰ পৰা। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'বা, এই যোনটো নিকা নিযুক্তি প্ৰচেছ চলি আছে বহুত দিনৰ পৰা? এতিয়া হয়, এইবাৰ ADR 2.0টো হৈ গ'ল, এতিয়া আজি সমাপ্ত হ'ল। এতিয়া ছেকেণ্ড টাইম হ'ল ন ইয়াৰ নিযুক্তিটো। এতিয়া ইমান নিকাকৈ গোটেই হেৰিবোৰ প্ৰশাসনে ইমান ধুনীয়াকৈ নিকাকৈ কৰিছে, আৰু সঁচাকৈ ক'ব গ'লে প্ৰশংসনীয় হয় এইটো। আৰু অল থেংকছ টু আমাৰ মামা CM মামা। মই বহুতো শুভেচ্ছা জনাইছোঁ, ধুনীয়াকৈ জইন কৰা, ভালকৈ কাম কৰা, আৰু যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকক পাৰিলে অকণমান তুমি মটিভেট কৰিবা, হেল্প কৰিবা যদি সুবিধা পোৱা। যিখিনি নতুন ল'ৰা ছোৱালী চাকৰিৰ বাবে পঢ়ি আছে, তেওঁলোকক যদি সুবিধা পোৱা কেতিয়াবা মটিভেট কৰিবা, অকণমান আইডিয়াটো দিবা কেনেকৈ পঢ়িব লাগে, কেনেকৈ কোৱালিফাই হ'ব পাৰি। তাৰ কাৰণে বহুত শুভেচ্ছা জনাইছোঁ।